তো হেল্ল' গাইছ, আজি এক্সাম হলত এনেকুৱা হৈ যাব বুলি ভবা নাছিলোঁ। ৰাতিপুৱা সোনকালে শুই উঠি এডমিটটো নমিনেশ্যন কৰিবলৈ বুলি ওলাই আহিলোঁ। আহি পাই নমিনেশ্যন কৰাই লৈ এতিয়া ঘৰলৈ উভতি আহিছোঁ। ঘৰ আহি পাইছিলোহে মায়ে আকৌ শাকনি বাৰীৰ পৰা ওলকবি এটা ছিঙি আনিব গ'লে, আৰু লগৰ লগত গৈ পিনে মই একেবাৰে ডাঙৰ চাই ডাঙৰটোকে উঘালি আনিলোঁ। ঘৰত আহি এইফালে হলিচ খাই ল'লোঁ। তাৰপিছত গা পা ধুই ল'লোঁ। গা পা ধুই লৈ এইফালে ৰসগোল্লা এটা খাই নামঘৰলৈ বুলি ওলাই আহিলোঁ। আৰু এইফালে নামঘৰ আহি পাই আশীৰ্বাদ লৈ ল'লোঁ আৰু নামঘৰৰ পৰা এতিয়া বৰ্তমান ওলাই আহিলোঁ। আৰু ঘৰলৈ আহি ভাত পানী খাই কলেজলৈ বুলি ওলাই ল'লোঁ। এক্সাম হ'ব এতিয়া ন গাইছ। আৰু কলেজলৈ যোৱাৰ আগত পকেটত লিখা কেইটামান ল'লোঁ। তাৰপিছত ঘৰত আশীৰ্বাদ লৈ এতিয়া কলেজলৈ বুলি ওলাই আহিছোঁ ঘৰৰ পৰা। আৰু মোক এইফালে ভিনদেউৱে বাইকেদি থ'বলৈ আহিলে মৰমিত নালিলেগে। আৰু মৰমিত নালি আহি পাছলৈ লগত বাছখন পাই উঠি আহিলোঁ। ভিডিঅ' বনাব নাপালোঁ এইডোখৰ। তাৰপিছত এইফালে ধেমাজি SSC পাই গ'লোঁ আৰু লগত নমদান বহি কলেজলৈ বুলি আহিলোঁ। আৰু আহি লগত কলেজৰ পৰীক্ষা চেণ্টাৰত সোমালোঁ আৰু এতিয়া এক্সাম দি ওলাই আহিলোঁ গাইছ। আৰু এইফালে মানুহৰ ভিৰ চাওক, ইমান ভিৰ হৈছে ক'বলৈ হৈ কিনে। আৰু এনেদৰে লগৰ তলত মই খোজকাঢ়ি ওলাই আহিলোঁ STC লৈ বুলি। আৰু এইফালে বাছত উঠোঁতে টাইম বহুত হৈ গ'ল। তো গাইছ, আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আৰু এটা নতুন ব্লগত। তেতিয়ালৈকে বাই বাই।